So 5.12 এইখিনি কথা মানে জানাই এপটো ইনষ্টল কৰিবা ইনষ্টল কৰিবা তাৰপিছত ৰেজিষ্টাৰ কৰি লগইন কৰি ল'বা ক্লাছখিনি এটা কৰিছোঁ আৰু বাকী তোমালোকে MCQ বাকী ছাবজেক্টৰ পাবা MCQ তাৰপিছত তোমালোকৰ যিখিনি হেৰি আছে মেথছৰ টোটেল ইমানটা ক্লাছ পাবা আজি 21 নম্বৰ মানৰ ক্লাছ হয় আৰু বাকী MCQ তোমালোকৰ 2000 ক্লাছ পাবা মক টেষ্টখিনি পাবা এইখিনি লাষ্টৰ ফালে বেছিকৈ লাগে MCQ বা মক টেষ্ট প্ৰেক্টিছখিনি এতিয়াতো কিতাপখিনি কৰাই গৈছোঁ আৰু PIQখিনি তোমালোকৰ আছাম বৰ্ড বা CBSE বৰ্ডৰ বা ধৰি লৈছোঁ টেষ্ট পেপাৰখিনি কৰিব পৰা হ'ব টেক্সট বুকখিনি ইনিচিয়েলি শেষ কৰি লওঁ চ' এতিয়া তোমালোকে ফাৰ্ষ্ট কুৱেশ্যন যিটো আছিলে সেইটো চোৱা 1.1ৰ যিটো প্ৰথম কুৱেশ্যন আজি এক নম্বৰ কুৱেশ্যন 2 নম্বৰ কুৱেশ্যন আৰু 3 নম্বৰ কুৱেশ্যন ডিছকাছ কৰিম চ' 1 নম্বৰ কুৱেশ্যনটো কি আছিলে কি কৈছে যে ইন হুইচ অফ দ্য ফলোইং চিটুৱেশ্যনছ ডাজ দ্য লিষ্ট অফ নাম্বাৰছ ইনভলভ মেক এন এৰিথমেটিক প্ৰগ্ৰেশ্যন এণ্ড হয় তলৰ পৰিস্থিতিবিলাকৰ লগত জড়িত সংখ্যাৰ তালিকাবিলাকৰ কোনবিলাকে সমান্তৰাল প্ৰকৃতি গঠন কৰিব আৰু কিয় কৰিব সুধিছে তোমালোকে গিফ্ট থাকিলেও পঢ়িবা হা বস্তুখিনি চ' সমান্তৰাল প্ৰকৃতি কোনবিলাকে গঠন কৰিব সুধিছে মানে কি হ'ব প্ৰথম পদটো যদি A হয় গিফ্টটো সমান হ'ব লাগিব মানে গম পাইছেনে তাৰপিছত A+ D হ'ব লাগিব তাৰপিছত A+ D লগত আৰু এটা D যোগ মানে কি হ'ব লাগিব A+ টুৱাইচ D হ'ব লাগিব এইটো ফৰ্মত থাকিব লাগিব মানে ইকুৱেলি গ্ৰেপ হ'ব লাগিব ঠিক আছে A+ 3D A+ 4D এনেকৈ গৈ থাকিব লাগিব চ' এতিয়া কি কৈছিল The taxi fare after each kilometer when the fare is ₹15 for the first kilometer and ₹8 for the each additional kilometer ঠিক আছে কি কৈছে যে টেক্সি এখনত অসমীয়াটো চাই লোৱা প্ৰথম কিলোমিটাৰ টেক্সি ভাড়া কেইটকা 15 টকা আৰু তাৰ পিছৰ প্ৰতি কিলোমিটাৰত 8 টকাকৈ দিলে প্ৰতি কিলোমিটাৰৰ অন্তত টেক্সি ভাড়া কিমান হৈছে চ' প্ৰথম ঘণ্টাত প্ৰথম কিলোমিটাৰটো 15 টকা দিব লাগে তাৰপিছত 8 টকাকৈ পাৰ কিলোমিটাৰ ঠিক আছে মানে ছেকেণ্ডটোত কিমান হ'ব 15 + 8 হ'ব তাৰপিছতো 15 + 8ৰ লগত আৰু এটা 8 হ'ব ঠিক আছে আৰু এটা 8 হ'ব চ' তেনেকৈ আকৌ দেন 15 + 8 + 8 + 8 এনেকৈ হ'ব তাৰপিছৰ পৰা কি হ'ব 15 + 8 + 8 + 8 + 8 এনেকৈ গৈ থাকিব চ' পিছৰ পৰা আৰু 5টা 8 হ'ব ঠিক আছে মানে কি হ'ল তোমাৰ মিনিংটো 15 হ'ব তাৰপিছত 23 হ'ব তাৰপিছত 31 হ'ব এইকেইটা যদি এড কৰা তাৰপিছত 39 হ'ব তাৰপিছত 47 হ'ব এনেকৈ গৈ থাকিব তাৰ মানে কি হ'ল তোমালোকৰ কি আছিলে এইটো প্ৰথম ফাৰ্ষ্ট টাইমৰ নহয় এই ইজ দ্য ফাৰ্ষ্ট টাইম বা প্ৰথম পদ এইটো ফাৰ্ষ্ট টাইম আৰু তাৰপিছত কি হৈছে ডিফাৰেঞ্চটো 8 বাঢ়ি গৈছে এতিয়া 8 এড হৈছে তাৰপৰা আকৌ 23 লগত +8 হৈছে আকৌ 39ৰ লগত +8 হৈছে আকৌ 47ৰ লগত +8 হৈছে হয় নহয় চ' কি হৈছে ইকুৱেলি বাঢ়ি গৈছে বস্তুটো মানে ডি কি আছে ইয়াত 8 আছে চ' কি হ'ব এইটো কি হ'ব তোমালোকৰ এৰিথমেটিক প্ৰগ্ৰেশ্যন হ'ব ঠিক আছে কাৰণ কি হৈছে ইকুৱেলি বাঢ়ি গৈছে ফাৰ্ষ্ট টাৰ্মটো আমি 15 পালোঁ তাৰপিছত কি হৈছে ইকুৱেলি বাঢ়ি গৈছে চ' এইটো কি হ'ব এৰিথমেটিক প্ৰগ্ৰেশ্যন হ'ব বা সমান্তৰাল প্ৰগতি হ'ব বুজি পালা কোৱা হেল্ল' অ'কে চ' এতিয়া নেক্সটটো চাবা The amount of air present, এইটো চাব চ' আগত পাহৰি যোৱা The amount of air present in a cylinder when a vacuum pump removes 1/4 air remaining in the cylinder at a time. অসমীয়াটো চাই লোৱা এটা গেছ চিলিণ্ডাৰৰ পৰা ভেকুৱাম পাম্প এটাই এবাৰত চিলিণ্ডাৰত থকা বায়ুৰ 1/4 অংশ নিষ্কাশন কৰিলে সেই চিলিণ্ডাৰটোত প্ৰতিবাৰৰ নিষ্কাশনৰ পিছত ৰৈ যোৱা বায়ুৰ পৰিমাণ এইটো অকণ ট্ৰিকি কুৱেশ্যন ঠিক আছে কি কৈছে যে ভেকুৱাম পাম্প এটা আছে ঠিক আছে কি কৰিছে কিমান এয়াৰ বাকী থাকিব সেইটো সুধিছে ঠিক আছে এয়াৰ কিমান বাকী থাকিব কিহৰ এই চিলিণ্ডাৰটো কি কৰাৰ পিছত যে ভেকুৱাম পাম্পটোৱে কি কৰিব 1/4 এয়াৰ কি কৰিব ৰিমুভ কৰিব ঠিক আছে চ' তোমালোকৰ যেনিবা ধৰি লৈছোঁ এটা ভেকুৱাম পাম্পত পুৰা ফুল এইটো আছিলে 1 পিনটো ইমান আছিলে 1 আছিলে ঠিক আছে এইটো প্ৰথমতে ইনিচিয়েলি 1 আছিলে মানে কমপ্লিটকৈ আছিল তাৰপৰা কি হ'ল তোমালোকৰ 1/4 ৰিমুভ কৰিলে ঠিক আছে ভেকুৱাম পাম্পটোৱে 1/4 ৰিমুভ কৰিলে কিমান থাকিব 4 - 1 ঠিক আছে এইটো কিমান হ'ব 3/4 থাকিলে হৈ গ'ল এতিয়া এইটো তোমালোকৰ কি হ'ল এবাৰ ৰিমুভ কৰাৰ পাছত এইটো থাকিলে তাৰপিছত চোৱা 3/4 আছিলে ভেকুৱাম পাম্পটো তাৰপৰা কি কৰিব ভেকুৱাম পাম্পটো 3/4 যদি থাকে কি কৈছে এইটো কুৱেশ্যনটো কি সুধিছে চোৱা দ্য এমাউণ্ট অফ এয়াৰ প্ৰেজেণ্ট বুলি কৈছে কি প্ৰেজেণ্ট কেতিয়া আছে ইন এ চিলিণ্ডাৰ হোৱেন এ ভেকুৱাম পাম্প ৰিমুভছ 1/4 এয়াৰ ঠিক আছে 1/4 ৰিমুভ কৰাৰ পিছত ৰিমেইনিং এয়াৰ কি কৈছে ৰিমেইনিং এয়াৰ আৰু 1/4 ৰিমুভ কৰিব লাগিব ঠিক আছে এতিয়া 1ত কি আছিলে 1ৰ পৰা 1/4 ৰিমুভ কৰিলে এতিয়া ৰিমেইনিং এয়াৰ ইয়াত কিমান আছিলে 3/4 থাকিলে এতিয়া 3/4 পৰা আকৌ 1/4 ৰিমুভ কৰিব ঠিক আছে এই 3/4 যে এয়াৰ থাকি গ'ল মানে 4/3 অংশ যে এয়াৰ থাকি গ'ল তোমালোকৰ যে 100 আছিল চাপ'জ 75 এয়াৰ থাকি গ'ল 125 তোমালোকৰ ৰিমুভ কৰিলে বা ধৰি লৈছোঁ 4 কেজি কেজিত নহ'ব এইটো বস্তু ধৰিলে যিকোনো ধৰি লোৱা যে 4 ইউনিট এয়াৰ আছিলে 3 ইউনিট কি হ'ল 1 ইউনিট ৰিমুভ কৰিলে 3 ইউনিট থাকি গ'ল ঠিক আছে তাৰপৰা আকৌ সেই 3/4 হ'ল নহয় আকৌ 3/4ৰ ভিতৰত কিমান ৰিমুভ কৰিব 3/4ৰ আকৌ 1/4 ৰিমুভ কৰিব ঠিক আছে চ' মাইনাছ কি হ'ব 3/4 মাইনাছ 1/4 ইনটু 3/4 হ'ব মানে গম পালা চ' এইটো কিমান থাকিব 3/4 যদি লোৱা মাইনাছ কিমান হ'ব 3/16 থাকিব এইটো আকৌ এবাৰ মই কৈ দিব লাগিব বস্তুটো অকণ ট্ৰিকি হয় ত'
12 minus 3 কিমান হ'ব 9/16 কৈ আছো মই বস্তুটো সো প্ৰথমে কি হ'ল প্ৰথমে তোমালোকৰ থাকে কিমান আকৌ এবাৰ ৰ'বা এইটো শেষ হৈ লওক তাৰপৰা তোমালোকৰ 9/16 ৰিমেইনিং এয়াৰ নহয় আকৌ তোমালোকৰ সেই 9/16 ৰ 1/4 খিনি ৰিমুভ কৰিলে কিমান থাকিব বাকি 9/16 যদি 1/4 ৰিমুভ কৰা 9/16 minus 3 এইটো ৰ'বা 3 কিমান হ'ব 9/16 এইটো 9/16 হ'ব 9/16 minus 3/64 এইটো যদি 64 হেৰি লওঁ এলচিএম লওঁ কিমান হ'ব 36 minus 3 কিমান হ'ব 36 minus এইটো 27 হ'ব এক সেকেন্ড এইটো ইনটুহে হয় 9/16 minus 1/4 into 9/16 ঠিক আছে এইটো 9 হয় 1/4 into 9/16 কিমান হ'ব 9/16 minus 9/64 কিমান হ'ব 64 যদি কমন লোৱা 36 minus 9 কিমান হ'ব 27 minus 64 ক্যালকুলেশনটো বাৰু চাবা এইটো শুদ্ধই হৈছে ঠিক আছে মই এতিয়া কি বুজাই আছো তোমালোক বস্তুটো আকৌ এবাৰ বুজাই আছো এইটো কোন ট্ৰিকি হয় প্ৰথমবাৰ তোমালোকে বহুতে নুবুজিব পাৰা একো ডাঙৰ কথা নহয় সো কি হয় প্ৰথমতে তোমালোকৰ কি আছিলে ইয়েলো কালাৰ দিলে কোনটো কালাৰ দিলে ভাল হ'ব নেক্সট ব্লু দিছো ঠিক আছে প্ৰথমতে তোমালোকৰ কিমান আছিলে ইমানখিনি প্ৰেজেন্ট আছিলে ইমান প্ৰেজেন্ট আছিলে কি আছিলে এয়াৰ ঠিক আছে কোড প্ৰেজেন্ট আছিলে এয়াৰ amount of air present in a cylinder cylinderটো ইমানখিনি এয়াৰ প্ৰেজেন্ট আছিলে ঠিক আছে কি কৰিলে ভেকুৱাম পাম্প এটা লৈ পেলাই কি কৰিলে 1/4 এয়াৰ ৰিমেইনিং ইন দ্য চিলিণ্ডাৰ কি কৰিলে ৰিমুভ কৰিলে যিমান এয়াৰ আছিল তাৰ 1/4 ৰিমুভ কৰিলে ঠিক আছে 1/4 ৰিমুভ কৰাৰ পিছত কিমান বাকি থাকিব প্ৰথমবাৰ চোৱা 1 এয়াৰ আছিলে 1/4 ৰিমুভ কৰিলে কিমান বাকি থাকিব 3/4 এইখিনিলৈকে বুজিলা ঠিক আছে সব পিছৰ বাৰো কি হয় এটা টাইম বুলি কয় মানে প্ৰতিবাৰে সিমান 1/4 হি ৰিমুভ কৰে যিমান এয়াৰ বাকি থাকি যায় তাৰ 1/4 ৰিমুভ কৰে এতিয়া চোৱা 3/4 থাকি গ'ল নহয় এবাৰ 3/4 যে থাকি গ'ল সো 3/4 ৰ আকৌ 1/4 ৰিমুভ কৰিব ঠিক আছে 3/4 ৰ 1/4 আকৌ ৰিমুভ কৰিব কিমান বাকি থাকিব টোটেলটো কিমান আছিলে টোটেল 3/4 আছিলে আৰু তাৰ পৰা ৰিমুভ কিমান কৰিব ৰিমুভ কৰিব এইটো পাৰ্ট ৰিমুভ কৰা পাৰ্টটো এইটো টোটেল আছিল কিমান 3/4 আছিলে এইটো ৰিমুভ কৰিলে কিমান বাকি থাকিলে 9/16 হ'ল ঠিক আছে এতিয়া আকৌ 9 চোৱা এতিয়া 9/16 আছিল নহয় 9/16 ৰ আকৌ কিমান 1/4 ৰিমুভ কৰিব ঠিক আছে 9/16 ৰ 1/4 ৰিমুভ কৰিব কিমানৰ পৰা ৰিমুভ কৰিব 9/16 ৰ পৰা মানে যিমান আছিলে তাৰ পৰা কিমানখিনি ৰিমুভ কৰিব 1/4 খিনি ৰিমুভ কৰিব সো 9/16 আছিলে 9/16 ৰ পৰা কিমান ৰিমুভ কৰিব তাৰ 1/4 ৰিমুভ কৰিব মানে এইটো 9/16 আছিলে তাৰ পৰা 9/16 ৰ 1/4 ৰিমুভ কৰিব মানে তাৰ 3/4 ৰাখিব ঠিক আছে সো এইটো মাইনাস কৰিলে এইটো হ'ল চোৱা এইটো এতিয়া এৰিথমেটিক প্ৰগ্ৰেছন হয় নহয় কেনেকৈ চাম আমি ডিফাৰেন্সটো উলিয়াই চাম চোৱা a1 আমি কি পালো বা এইটো প্ৰথমটো আমি 1 পালো বুলি ধৰিব পাৰো বা এইটো 3/4 ৰ পৰা ষ্টাৰ্ট কৰিব পাৰো কাৰণ এইটো বাকি টকাটো ধৰিছে এইটো কিমান হয় 9/16 হয় আৰু a3 হয় 27/64 ঠিক আছে এইটো হ'ল এতিয়া আমি কি কৰিম মাইনাস কৰি চাম a2 মানে 7 কৰি চাম আৰু a3 মানে a2 কৰি চাম ইকুৱেল হয় নহয় চাম সো যদি এই বাওঁফালে চোৱা তলফালে চোৱা a2 মানে যদি a1 কৰো কি হ'ব 9/16 minus 3/4 এইটো যদি মাইনাস কৰো কিমান হ'ব 16 হ'ব আৰু 9 minus 12 minus 3 কোৱা কোৱা minus 3/16 ঠিক আছে আকৌ যদি আমি a3/এইটো মাইনাস কৰো a3 পৰা যদি এইটো মাইনাস কৰো কিমান হ'ব 27/64 minus 9/16 কিমান হ'ব 64 যদি এলচিএম লওঁ 27 minus 36 কিমান হ'ব minus 9/64 এইটো 9/64 হ'ল ঠিক আছে আৰু আমি যদি 16 আছিল এইটো আমি 64 বনাব পাৰো 64 যদি 4 ইনটু কৰো 64 কৰো এইটো 12 হ'ব ঠিক আছে এইটো আমি কিমান পালো 12 পালো কোনটো এতিয়া চেপ্টাৰটো সুধি আছে চেপ্টাৰ 5 পঢ়াই আছিলো এইকেইদিন তুমি মাজত আহিছা নেকি এইকেইদিন কৰা নাছিলা ন ক্লাছ আচ্ছা এইটো চেপ্টাৰ 5 টো পঢ়াই আছো 5 ৰ এক্সাম্পল খিনি তুমি চাই ল'বা এইটো চেপ্টাৰ 5 ৰ এক্সাৰসাইজ খিনি কৰাই আছো ঠিক আছে সো এতিয়া কি হ'ল ইয়াত কি হ'ল তোমালোকৰ দুইটা ইকুৱেল হোৱা নাই এইটো তুমি মাজৰ পৰা বুজি নাপাবা কিন্তু যদি স্কুলতে পঢ়া নাই আৰু যদি ইয়াতো তুমি প্ৰথম কৰিছা অকমান দিগদাৰ হ'ব হ'লেও চাই লোৱা তুমি ট্ৰাই কৰা নহ'লে মই কি কৰিম তোমালোকে তুমি আগৰ ভিডিঅ' কেইটা চাই ল'বা এবাৰ ইউটিউবত গৈ পেলাই ঠিক আছে সো এতিয়া তুমি চোৱা এইটো ক্লাছটো চোৱা কোনে সুধিছিলে বাৰু অ'কে সো এতিয়া চোৱা এইটো বুজি পালা ঠিক আছে মই এবাৰ কৈ দিলো এতিয়া কি হ'ল চোৱা ডিফাৰেন্সটো ইকুৱেল নাই চোৱা এইটো কি আছে সোঁফালে ক'ত গ'ল এই যিটো ডিফাৰেন্স হয় এইটো পৰা এইটো মাইনাস কৰি এই ডিফাৰেন্সটো ইকুৱেল নাই সো কি হ'ব এইটো ইকুৱেল যেহেতু নাই সেইটো কাৰণে কি হ'ব তোমালোকৰ
এৰিথমেটিক প্ৰগ্ৰেশ্যন নহ'ব। এইটো কি হয়, এৰিথমেটিক প্ৰগ্ৰেশ্যন নহয়। কোনটো হয় কোনটো নহয় কৰিছে এইটো নহয় বুলি ভাবিব। তুমি আগৰ ক্লাছকেইটা কৰিলে বুজি পাবা দেই। যিকোনো মানুহে এইকেইটা ক্লাছ যদি কৰিছে এইটো ডাইৰেক্টলি অলপ বুজি পোৱাটো টান হ'ব, ঠিক আছে। চ' কি হ'ল, প্ৰথমতে আমাৰ ইমানখিনি আছিলে। আকৌ এবাৰ মই কৈ দিওঁ, বেলেগ এটা কালাৰ লৈ পেলাই 3বাৰ কৈ দিওঁ, কথা নাই। চ' কি হ'ল, তোমালোকৰ প্ৰথমতে আছিলে তোমালোকৰ এই 1টো যে আছে, প্ৰথম 1টো ধৰিবলৈ অকণ দিগদাৰ হৈছে ন, বেলেগ এটা কালাৰ ল'ব লাগিব। গ্ৰীণ কালাৰ ন, কালাৰ বাকী নাথাকিব পাৰে। চ' প্ৰথমতে তোমালোকৰ কি হ'ল, ক'ত গ'ল, প্ৰথমতে ইমান বাকী আছিলে, ইমান আছিলে তোমালোকৰ চিলিণ্ডাৰটো। তাৰপিছত তোমালোকে কি কৰিলে, যিটো আছিল তোমালোকৰ ভেকুৱাম পাম্পটো লৈ পেলাই ইমান ৰিমুভ কৰিলে, বাকী থাকিলে 3/4, ঠিক আছে। তাৰপিছত 3/4 আকৌ 1/4, মানে বাকী থকাখিনিৰ পৰা আকৌ 1/4 মাইনাছ কৰিব লাগিব। যিটো আছে বাকী, এইটো 3/4 বাকী আছে নহয়, তাৰ পৰা তুমি আকৌ 1/4 মাইনাছ কৰিব লাগিব। 1/4 কি 3/4 মাইনাছ কৰিব লাগিব। চ' এইটো থাকিব। তাৰপৰা তোমালোকৰ 9/16 বাকী থাকিল নহয়। এতিয়া তোমালোকে সেই 9/16 পৰা 9/16 1/4টো মাইনাছ কৰিব লাগিব, 4 ভাগৰ মাইনাছ কৰিব লাগিব। চ' বাকী থাকিব ইমান 27/64। আৰু এইটো যদি চোৱা তোমালোকৰ কি হয়, এৰিথমেটিক প্ৰগ্ৰেশ্যন নহয়। কিয় নহয়, তুমি ছেকেণ্ড টাৰ্মটো, এইটো ফাৰ্ষ্ট টাৰ্ম আমি ইমান পালোঁ, 3/4 পালোঁ, সোঁফালে চোৱা 3/4 পালোঁ, ছেকেণ্ড টাৰ্মটো এইটো পালোঁ, থাৰ্ড টাৰ্মটো পালোঁ এইটো। এইটো যদি আমি এইটোৰ পৰা A1 মাইনাছ কৰিলোঁ, যিটো পালোঁ আমি এইটোৰ পৰা এইটো মাইনাছ কৰোঁতে সেইটো নাপালোঁ, ঠিক আছে, বেলেগ বেলেগ পাইছোঁ। চ' সেইটো কাৰণে কি হ'ব, এইটো এৰিথমেটিক প্ৰগ্ৰেশ্যন নহ'ব। তাৰপৰা এতিয়া তোমালোকে চোৱা, দ্য কষ্ট অফ ডিগিং এ ৱেল আফটাৰ এভৰি মিটাৰ অফ ডিগিং when it cost ₹150 for the first meter and rises by ₹50 for each subsequent meter, ঠিক আছে। কি কৈছে যে এটা কুঁৱা খান্দোতে প্ৰথম মিটাৰ খৰচ কিমান হয়, 150 টকা, আৰু তাৰ পিছত প্ৰতি মিটাৰত 500 টকাকৈ লাগিলে প্ৰতি মিটাৰ খন্দাৰ পিছত কুঁৱা খন্দাৰ খৰচ কিমান দিছে। চ' কি হয়, আমি এতিয়া গম পালোঁ, ফাৰ্ষ্ট টাৰ্মটো কি দি আছে, 150 দিয়া আছে। তাৰপিছত তোমালোকৰ কি হয়, এইটো কেনেকৈ উলিয়াই, A1 + D নহয় জানো। মানে প্ৰথমতে তোমালোকৰ কি আছিলে, 150 খৰচ হৈছিলে, 150 টকা। তাৰপিছত তোমালোকৰ আৰু 50 টকাকৈ খৰচ হৈ গৈ আছে, ঠিক আছে, 200 টকা হ'ল। তাৰপিছত তোমালোকৰ কি হ'ব, A3 মানে কি হ'ব, তাৰ আগৰটোৰ লগত D2 ডিফাৰেঞ্চ কৰিব লাগিব। মানে এইটোৰ কিমান হ'ব তোমালোকৰ, এইটোতো 200 আছিলে, আকৌ তোমালোকৰ কি হ'ব, যিটো ডিফাৰেঞ্চ হয় 50 টকা হৈছে, ঠিক আছে। মানে তোমালোকৰ আকৌ নেক্সট মিটাৰৰ কাৰণে 50 টকা খৰচ হ'ব, কিমান হ'ব, 250। তেনেকৈ আকৌ তোমালোকৰ আৰু 4 নম্বৰ মিটাৰটোৰ কাৰণে কি হ'ব, A3 + D কিমান হ'ব, 250 আছিলে, 250 মিটাৰ। তাৰপৰা আকৌ যদি তাৰ লগত কি হৈছে 50 কৰিলে কিমান হ'ব, 300 টকা খৰচ হ'ব, ঠিক আছে। প্ৰথমটো তোমালোকে 150 টকা খৰচ হ'ল প্ৰথম মিটাৰটো খানোতে। তাৰপিছত মিটাৰখিনি মানে অলপ চাগে ইজি, মাটিখিনি অলপ কোমল, সেইটো কাৰণে চাগে খান্দিবলৈ বেছি টকা লোৱা নাই, এনেই কথাটো কৈছোঁ। চ' ছেকেণ্ড মিটাৰটো তোমালোকে 50 টকা খৰচ হৈছে এক্সট্ৰা। চ' টোটেল 2 মিটাৰলৈকে ইমান খৰচ হ'ল। তাৰপিছত মিটাৰত আৰু 1 মিটাৰত, মানে 3 মিটাৰ হোৱালৈকে তোমালোকে আৰু 50 খৰচ হ'ল, মানে 250 হ'ল। চ' তাৰপিছত আকৌ 50, এনেকৈ 300 এনেকৈ হৈ গৈছে। তাৰমানে কি হয়, তোমালোকৰ যিকেইটা এৰিথমেটিক টাৰ্ম হয়, এৰিথমেটিক প্ৰগ্ৰেশ্যন যদি হয়, মানে ইয়াৰ যিটো ছিকুৱেঞ্চ হয়, তাত কি আছে তোমালোকৰ, এইকেইটা টাৰ্ম আছে, ঠিক আছে, এইকেইটা আছে। চ' এতিয়া চোৱা, ডিফাৰেঞ্চটো কি হৈছে, ডিফাৰেঞ্চটো যদি আমি উলিয়াওঁ, প্ৰথম টাৰ্মটো এৰেৰ হয়, কিন্তু কি হয়, ডিফাৰেঞ্চটো ইকুৱেলি বাঢ়ি গৈছে, ঠিক আছে, 50 বাঢ়ি গৈছে। চ' ইকুৱেলি যিহেতু বাঢ়ি গৈছে, এইটো কি হ'ব, এৰিথমেটিক প্ৰগ্ৰেশ্যন হ'ব, ঠিক আছে। বা এইটো কি লিখি দিব পাৰা যে, এইটো কি হয়, তোমালোকৰ সমান্তৰ প্ৰগতি হয় বুলি লিখি দিব পাৰা, ঠিক আছে। 1 নম্বৰ আৰু 3 নম্বৰটো সমান্তৰ প্ৰগতি হ'ব, 2 আৰু 4টো নহয়। 4টো মই কিয় নহয় কৈ আছোঁ, চোৱা এতিয়া 4 নম্বৰটো চোৱা, তোমালোকে চোৱা এতিয়া বস্তুটো চোৱা, তোমালোকৰ কি হ'ল, এতিয়াতো তোমালোকৰ এইবাৰ তোমালোকৰ চোৱা, 4th চেপ্টাৰটো, 4th নম্বৰ যিটো কুৱেশ্যন, এইটো কুৱেশ্যন তোমালোকৰতো এতিয়া তোমালোকৰ যিটো হেৰি হয়, কম্পাউণ্ড ইণ্টাৰেষ্টটো এইবাৰ নাই, কিন্তু কি হয়, আগৰ তোমালোকে জানিলে সেইটো কৰিব পাৰিবা, হয় নহয়। গতিকে সেইটো কাৰণে তোমালোকৰ যদিও পুনৰালোচনা এইটো চেপ্টাৰ দিয়া নাই, হয় নহয়, কম্পাউণ্ড ইণ্টাৰেষ্টত তোমালোকে একো দিয়া নাই যে এইটো তোমালোকে এইখিনি জানিব লাগিব, এইখিনি তোমালোকৰ স্কোৱাৰ ৰুট, কিউব ৰুট এইবিলাক দিয়া আছিলে পুনৰালোচনাত, বা তোমালোকৰ কেনেকৈ ফেক্টৰাইজেশ্যন কৰে এইখিনি দিয়া আছিলে, আৰু জ্যামিতি কিবা এটা দিয়া আছিলে। কিন্তু তোমালোকৰ কি কম্পাউণ্ড ইণ্টাৰেষ্ট বা চিম্পল ইণ্টাৰেষ্ট এইবিলাক একো দিয়া নাছিলে। কিন্তু দেখিলে নে, এইটো কুৱেশ্যন তোমালোকৰ ইউজ হ'ব এতিয়া, সেইটো বস্তু যদিও দিয়া নাই পুনৰালোচনাত, বা তোমালোকৰ এবাৰ যিহেতু এইটো চেপ্টাৰ নাইও, কিন্তু তোমালোকৰ কি হয়, এই বস্তুখিনি ইউজ হ'ব। সেইটো কাৰণে তোমালোকে পুৰণা বস্তুখিনি মানে ভালকৈ কৰি, সেইটো কাৰণে তললৈকে পঢ়াটো ভাল। আৰু তেনেকৈ তোমালোকে 11, 12 যদি ছায়েন্স ল'বা বা মেথছৰ মেজৰ ল'বা, পিছত বেলেগ মেথছ লাগিয়ে থাকিব মেথছটো। চ' সেইটো কাৰণে মেথছটো এতিয়া পঢ়িলে ভাল, কাৰণ তোমালোকে কোনটো বস্তু কেতিয়া লাগিব নিজেও নাজানে। এতিয়া তোমালোকে 9ৰ চেপ্টাৰ বা এইটো 8ত যিহেতু নাথাকক, তোমালোকে গম পোৱা নাছিলে, বা পুনৰালোচনাটো গম পোৱা নাছিলে থাকিব বুলি, হয় নহয়, গম পোৱা নাছিলে থাকিব, মানে পটককৈ আহি গ'ল, বা কিবা এটা বাহিৰৰ কুৱেশ্যন দি দিব পাৰে কেতিয়াবা, সেইটো চিম্পল ইণ্টাৰেষ্টটো আহি যাব পাৰে। চ' এইটো বাহিৰৰ বুলি তোমালোকে কৈ দিব পাৰা যে এইটো বোলে আউট অফ চিলেবাছ আহিল, কিন্তু আউট অফ চিলেবাছ নহয়, তোমালোকে কনচেপ্টটো 8, 9ৰ হয়, যদি 10ৰ পৰা অহা নাই। কিন্তু চোৱা, এইটোতো তোমালোকৰ 10ৰ হয় জানো, এইটোতো 10ৰ নহয় ক'ব গ'লে, কিন্তু সেইটোতো কিতাপত আছে, আউট অফ চিলেবাছটো নহয়, হয় নহয়। চ' সেইটো কাৰণে আউট অফ চিলেবাছ বুলি কোৱাতকৈ বস্তুখিনি, কনচেপ্টখিনি আগৰ ক্লাছৰখিনিও অলপ মনত ৰাখি থোৱাটো ভাল, ফৰ্মুলাখিনি চাই থোৱাটো ভাল, যোনে মানে সেইখিনি টেকেল কৰিব পাৰা, ঠিক আছে। নহ'লে কিতাপৰখিনি অকল চাবলগীয়া হ'লে কিতাপৰখিনিয়ে চোৱা প্ৰথমতে। চ' এতিয়া কুৱেশ্যনটো চাওঁ, দ্য এমাউণ্ট অফ মানি ইন দ্য একাউণ্ট এভৰিৱেৰ
when rupees 10,000 is deposited at compound interest ঠিক আছে সো প্ৰথম তেওঁ কিমান 10,000 টকা ডিপোজিট কৰিছিলে সো এমাউন্ট কিমান হ'ব কম্পাউণ্ড ইন্টাৰেষ্টত প্ৰতি বছৰে 8% কে যদি সুদ দিয়ে ঠিক আছে ইন্টাৰেষ্ট যদি 8% হয় কিমান টকা হ'ব ঠিক আছে এটো কি আছিল a কৰিলে কি হয় তোমালোকে জানানে 1 + r/100 হোল টু দি পাৱাৰ n হ'ব ঠিক আছে এটো তোমালোকে জানিব লাগিব এটো r হয় এটো n সো p টো কি হয় 10,000 হয় হয় নহয় 10,000 এর লগত যদি তোমালোকে 1 + r টো কি হয় 8 যোগ দিয়া এর তলত 100 হ'ব আৰু n টো কি হ'ব 1 হ'ব ঠিক আছে কাৰণ এটো এবছৰৰ কাৰণে 20 বছৰৰ কাৰণে ওলাই আছে সো 10,000 হ'ব আৰু এটো কি হ'ব 108/100 এটো কৰিছিলে গম পাবা সো এটো আলটিমেটলি কি হ'ব 1.08 হ'ব 10,000 into 1.08 কিমান হ'ব 10800 ইমান টকা হ'ব ঠিক আছে এটো হল প্ৰথম বছৰৰ পইচাটো ঠিক আছে এতিয়া সেকেন্ড বছৰৰ পইচাটো কি হ'ব তোমালোকে যদি এটো কৰা প্ৰথম বছৰ পইচাটো কম্পাউণ্ড সিম্পল ইন্টাৰেষ্ট তোমালোকে প্ৰতি বছৰে বেলেগ বেলেগকে সুদ পাই থাকে কিন্তু কি হয় কম্পাউণ্ড ইন্টাৰেষ্টত কি হয় তোমালোকে প্ৰথমতে পইচাটো থৈছিলা তাৰ ওপৰত কি হ'ল সুদ এটা পালা প্ৰথম বছৰটো সেই সুদটো আৰু প্ৰথম বছৰ পইচাটো দুইটাৰ ওপৰত যোগ হৈ পেলাই তাৰ ওপৰত সুদ পাবা মানে সেকেন্ড বছৰ গম পোৱা নাই সো এটো কাৰণে এতিয়া কি হ'ব এটো p * 1 + r/100 হোল টু দি পাৱাৰ n হ'ব সো কি হ'ব 10,000 হ'ব 1 টো কি এটো 1 হ'ব r মানে কি হয় r টো একে r আছে 8/100 এটো কি হ'ব স্কয়াৰ হৈ যাব বুজিলা সো এটো 10,000 হ'ব ইনটু 108/100 হোল স্কয়াৰ হ'ব ঠিক আছে এটো ইনটু কৰিছাল মানে গম পাবা তলত কি আছে 10000 তলত হ'ব সো তলতো একে 100 দুটা পূৰণ কৰিলে 00 হ'ব সো এটো 116 এটো 108 যদি কৰিছোৱা আৰু আছে 108 যদি কৰিছোৱা কথা তোমালোকে এটো শৰ্ট ট্ৰিক আছে মই কৰি দিও 864 0108 কি হয় 4 6 6 হাতে গলে 11664 ঠিক আছে সো এটো তোমালোকে যদি ডিভাইড কৰা এটো ক্যান্সেল গল কিমান হ'ব 11664 টকা হ'ল ঠিক আছে এটো কি হ'ল তোমালোকৰ সেকেন্ড বছৰটো এটো আছিল ফাৰ্স্ট বছৰটো ঠিক আছে প্ৰথম বছৰৰ পিছত মানে 2800 যেটো আছিল এটো প্ৰথম বছৰৰ পাছত 11664 যেটো আছিল সেকেন্ড বছৰৰ পাছত সো তোমালোকৰ প্ৰথম বছৰত কিমান হৈছে একদম প্ৰথমতে থৈছে ইমান টকা তাৰপা কিমান আছে 10800 টকা হৈছে তাৰপা তোমালোকৰ 800 টকা বাঢ়িছে হয় নহয় এটো 800 টকা বাঢ়িছে তোমালোকৰ সিম্পল ইন্টাৰেষ্ট হোৱাটো কি হ'লতেন 800 টকা বাঢ়িলান ঠিক আছে কিন্তু এটো কম্পাউণ্ড ইন্টাৰেষ্ট হোৱা কাৰণে কি হৈছে ইকুৱেলি বহালে এটো কিমান টকা বাঢ়িলে 864 টকা বাঢ়িলে কি হ'ল 11664 কাৰণ তোমালোকে এটো মাইনাস কৰিছোৱা 2800 11200 থাকে আৰু ইফালে 664 মানে 864 টকা বুজিলা মানে কি হ'ল তোমালোকৰ এইটো বস্তু বেলেগ হ'ল এটো বেলেগ হ'ল ডিফাৰেন্সটো বেলেগ বেলেগ পালা ঠিক আছে হেতু কাৰণে এটো কি হ'ব এনেকে লিখিব পাৰা যে এটো যদি a1 লিখা এটো যদি a2 লিখা এটো যদি a3 লিখা কি হ'ব a2 - a1 কিমান হ'ব 800 হ'ব আৰু a3 - a2 কিমান হ'ব 864 হ'ব সো হেতু কাৰণে কিমান হ'ব তোমালোকৰ AP নহব কি হ'ব AP নহব not an AP বুলি লিখিব পাৰে এটো বা কি হ'ব সমান্তৰাল প্ৰকৃতি তোমালোকৰ এটো নহব গৰিকে হেতুই আছে কথা হ'ব কি এটো ইমানে আছিল এতিয়া সেকেন্ড কোৱেশ্চনটো চোৱা অলপ ৰেষ্ট লৈ লোৱা 1 মিনিট ৰেষ্ট লৈ লোৱা এ চালে চাব পৰা কোৱেশ্চনটো কি আছিল সো এতিয়া চা 2 নম্বৰ কোৱেশ্চনটো চোৱা ঠিক আছে is the right first four term of the IP when the first term a and common difference d are given as follows ঠিক আছে সো ফার্স্ট সাইড এটা উলিয়াব কৈছে সো ফার্স্ট সাইড এটা মই এটা বস্তু জানিব বিচাৰো যে তোমালোকে এটা টার্ম দিয়া আছে ঠিক আছে এটো 5.2 অনুকলনি কি হয় তোমালোকে এটা টার্ম দিয়া আছে আৰু সাইড এটা উলিয়াব লাগে না তোমালোকৰ হেতু মানে কি হ'ব সো তোমালোকে এটো আৰু সাইড এটা উলিয়াব পাৰি ইচ্ছা কৰিলে এটো দিয়া থাকিলে নেকি ফার্স্ট সাইড বুলি ক'লে প্ৰথমটো পৰি যায় হ'ব প্ৰথমটো পৰি গ'লে তোমালোকে a টোকে a1 বুলি কয় ঠিক আছে সো হেতু কাৰণে তোমালোকে এটো টার্মে কি হ'ব এটা টার্ম হৈ যাব কিন্তু তোমালোকে ইচ্ছা কৰিলে কি হ'ব তোমালোকে আৰু সাইডে উলিয়াই দিব পাৰা হ'ব তো এতিয়া ৰবা এক সেকেন্ড বস্তুটা চাইছো মই কিতাপত কেটা উলিয়াই দিয়া আছে উলিয়াবলৈ দিছে 5.2 হয় ন 5.2 তোমালোকৰ 2 নম্বৰ কোৱেশ্চন হয় এটো 5.1 সৰি 5.1 ৰ 2 নম্বৰ কোৱেশ্চন তোমালোকৰ 10 টো জিটো হয় এটা হেতু ধৰিব লাগিব ঠিক আছে প্ৰথমটো ধৰিব লাগিব মানে আৰু তিনটা উলিয়াব লাগিব আমি হ'ব মানে আমি আৰু তিনটা উলিয়াব লাগিব প্ৰথমটো দিয়া আছে প্ৰথমটো এটা ফার্স্ট টার্ম হয় সো আমি a টো কি বুলি ধৰিব পাৰো a1 বুলি ধৰিব পাৰো মই বেলেগ এটা কালাৰ ৰেড কালাৰটো লৈ লৈছো
সো প্ৰথম পদটো আমি কেনেকৈ ধৰোঁ এইটো কি হ'ব আমাৰ চ লিখাটো মই লিখি লৈছোঁ কি হ'ব প্ৰথম পদ কি হয় প্ৰথম পদ বা ইংলিছত যদি লিখা কি হয় ফাৰ্ষ্ট টাৰ্ম কি হ'ব a1টোকে আমি a বুলি লিখিব পাৰোঁ ঠিক আছে কি হ'ব এইটো 10 হ'ব ঠিক আছে তাৰপিছত কি হ'ব তোমালোকৰ দ্বিতীয় পদটো কি হ'ব ইয়াত লিখা দ্বিতীয় পদটো হ'ব বা এইটো দিয়া আছে বুলি এইকেইটা বস্তু লিখি দিবা গিভেন a = 10 d = এনেকৈ লিখিব পাৰা গিভেন বুলি ঠিক আছে গিভেন a = 10 d = 10 ঠিক আছে দ্বিতীয় পদ কি হ'ব সেকেন্ড টাৰ্ম এইটো হ'ব এইটো আমি কেনেকৈ লিখিব পাৰোঁ a1 + d লিখিব পাৰোঁ a1 কি হয় এইটো হয় 10 হয় আৰু তাৰ লগত যদি d লগোৱা কি হ'ব d টো 10 হয় 10 + 10 কি হ'ব 20 হ'ব তৃতীয় পদটো চোৱা তৃতীয় পদটো তোমালোকে দ্বিতীয় পদৰ লগতো যোগ কৰিব পাৰা নহ'লে কি কৰিব পাৰা তোমালোকে কি বুলি কয় দুগুণ কৰি দিব পাৰা ডাইৰেক্টলি থাৰ্ড টাৰ্ম কি হ'ব এইকেইটা বস্তু চাই ল'বা হা কি হয় তোমালোকৰ a3 টো কি হ'ব থাৰ্ড টাৰ্মটো a3 বুলি কয় a2 + কি হ'ব টুৱাইচ d হ'ব a2 কি হয় তোমালোকৰ a1 + টুৱাইচ d হ'ব বা a2 + d এনেকৈও লিখিব পাৰা a1 কি হয় তোমালোকৰ 10 হয় আৰু টুৱাইচ d 2 * 10 কিমান হ'ব 10 + 20 = 30 হ'ব তাৰপিছত কি হ'ব চতুৰ্থ পদটো কি হয় ফ'ৰ্থ টাৰ্ম হয় নহয় ফ'ৰ্থ টাৰ্ম বুলি ক'ব পাৰি এইটো কিমান হ'ব তোমালোকৰ a4 হ'ব a4টোক আমি কেনেকৈ লিখিম a1ৰ লগত 3d কৰিম ঠিক আছে a1টো কি হয় 10 হয় আৰু 3 * 10 ঠিক আছে চ' এইটো 10 * কি হ'ব 30 হ'ব 10 + 30 হ'ব 3 * 10 এইটো কিমান হ'ব 40 হ'ব চ' এইটো বুজিলা প্ৰথমতে কি হয় প্ৰথম আমাৰ যিটো দিয়া থাকে এইটোকে আমাৰ প্ৰথম পদ বুলি কয় নকয় এইটো প্ৰথম পদ বুলি কয় চ' কি হ'ব আমাৰ প্ৰথম পদটো কি হ'ব 10 হ'ব এতিয়া আমাৰ d টো কি হ'ব মানে ছেকেণ্ড পদটো কি হ'ব ছেকেণ্ড পদ মানে আমাৰ ডিফাৰেন্সটো 10 মানে কি হয় প্ৰথম পদ আৰু দ্বিতীয় পদৰ ডিফাৰেন্সটো 10 মানে ইয়াতকৈ 10 বেছি হ'লে কি হ'ব প্লাছ আছে বেছি হ'ব মানে ঠিক আছে দ্বিতীয় পদটো কি হ'ব আমাৰ এইটো ফৰ্মুলা a2 = a1 + d ঠিক আছে গতিকে 10 + 10 = 20 হ'ব তৃতীয় পদটো কি হ'ব a1 + টুৱাইচ d কি হ'ব 10 + 10 কিমান হ'ব 10 + 2 * 10 কিমান হ'ব 10 + 20 30 হ'ব তাৰ পিছৰটো কি হ'ব 10 + 3 a1 + 3d হ'ব এইটো হ'ব চ' 10 + 3 কি হ'ব d ৰ ভেলুটো 10 দিব লাগিব 10 + 30 কিমান হ'ব 40 হ'ব চ' এইটো এনেকৈ লিখিব পাৰা যে কি আছিলে ফ'ৰ্থ টাইম বা এনেকৈ লিখিব পাৰা প্ৰথম পদে সাধাৰণ অন্তত লৈ দিয়া প্ৰথম পদ আৰু সাধাৰণটো লৈ দিয়া প্ৰতিটো এপিৰ প্ৰথম 4টা পদ লিখা চ' বা ইংলিছত কি হ'ব ফাৰ্ষ্ট এইটো ফাৰ্ষ্টটো এনেকৈ লিখিব পাৰা ফাৰ্ষ্ট 4 টাৰ্মছ বা এইটো অসমীয়াত কি হ'ব প্ৰথম 4টা পদ কি হ'ব 10 20 30 আৰু এইটো ইংলিছত n দিবা ঠিক আছে এইটো n দিবা n 40 এইটো হ'ব চ' এতিয়া তোমালোকে নেক্সটটো চোৱা এইটো কুৱেশ্যন চোৱা এইটো বুজিলা আগৰটো বুজিলা নাই এইটো বুজিলা নাই কোৱা হেল্ল' বুজিছা ন 10 কি হৈছে তোমাৰ ফাৰ্ষ্ট টাৰ্মটো আছে এই পিছৰকেইটা কৰিলে বুজি পাবা হ'ব এতিয়া বাই চান্স যদি এইটো বুজাও নাই কাৰোবাৰ যদি অকণমান ডাউট আছে তেতিয়াহ'লে মই পিছৰটো কৰিলে বুজি পাই যাবা ঠিক আছে প্ৰথমতে কি হ'ল ফাৰ্ষ্ট টাৰ্মটো লিখিবা যিটো দিয়া আছে সেইটো ফাৰ্ষ্ট টাৰ্ম এইটোৱে তাৰপিছত কি হ'ব ডিফাৰেন্সটো 10 দিয়া আছে নাই মানে কি হ'ব প্লাছত দিয়া আছে মানে কি হ'ব বাঢ়িব কিমানখিনি বাঢ়িব চ' ছেকেণ্ড টাৰ্মটো কিমান হ'ব 10 যদি প্ৰথমটো হয় পিছৰটো 10 + 10 তাৰপিছত 10 + 2 * 10 তাৰপিছত 10 + 3 * 10 এনেকৈ চ' এতিয়া এই ছেকেণ্ড কুৱেশ্যনটো চোৱা গম পাবা এইটো কি আছে 0 দিয়া আছে 0 দিলে তোমালোকে একদম গম পাই যাবা যদি বোলে তোমালোকক MCQ দিছে কি হ'ব বুলি সুধিছে পটককৈ তোমালোকেতো ইমান কৰি থাকিব নোৱাৰা কাষত হয় নহয় 0 দিলে কি হ'ব সেই একেইটা টাৰ্মেই ৰিপিট হৈ থাকিব মানে ইয়াত কি হ'ব দিয়া আছে এইটো লিখিবা বা এনেকৈ ফাৰ্ষ্ট টাৰ্ম বুলি লিখিব পাৰা দিয়া আছে কি a বুলি লিখিব পাৰা a বুলি দিয়া আছে a - 2 d = 0 বা গিভেন ইংলিছত লিখিবা গিভেন কি হ'ব এইটো হ'ব চ' কি হ'ব তোমালোকৰ প্ৰথম ফাৰ্ষ্ট a1 কি হ'ব এটাকে a1 কি হ'ব a1 নো a হয় নহয় a1 = a হয় কি হ'ব -2 হ'ব এইটো কি হ'ব তোমালোকৰ a1 ৰ লগত কি এড কৰিম কোৱা a1 ৰ লগত কি এড কৰিম এইটো কোৱা জলদি কোৱা আনমিউট কৰি পেলাই কোৱা d এড কৰিম নাই ডিফাৰেন্স এটা এড কৰিম নাই এটা ডিফাৰেন্স হৈছে নাই এটা সংখ্যা বাঢ়িছে চ' a1 কিমান আছিল -2 আছিল d কিমান হ'ল 0 হ'ল মানে -2 হ'ল
A3 কিমান কেইটা ডি এড কৰিম দুটা ডি এড কৰিম না A3 লগত A1 ৰ লগত দুটা ডি এড কৰিম সো A1 কিমান হ'ব A1 টো -2 আছিলে আৰু তুমি দুটা ডি এড কৰা তিনটা ডি এড কৰা যদি ডি 0 হয় একেই থাকিব বস্তুটো হয় নহয় সো -2 + 0 সো আলটিমেটলি -2 হ'ল তাৰপা A4 ৰ লগত কেইটা ডি এড কৰিম A1 ৰ লগত কেইটা ডি এড কৰিম A4 পাবলে তিনটা ডি এড কৰিম হ'ব সো এইটো কি হ'ব A4 টো A1 টো কি হয় -2 হয় আৰু 3 * d কি হয় d টো 0 হয় সো -2 + 0 = কিমান হ'ব -2 হ'ব ঠিক আছে সো কি হ'ব এতিয়া ফাৰ্স্ট 4 টার্ম কি হ'ব অসমীয়াত প্ৰথম চাৰিটা পদ কি হ'ব ইকুৱেল টু -2 -2 -2 -2 ঠিক আছে এটা দিয়াই আছে মানে সেইটোৱে মানে প্ৰথম বুলি ক'ব লাগে তাৰপিছত আৰু তিনটা হ'ব তাৰপিছত 3 নম্বৰটো চোৱা 3 নম্বৰটো চোৱা কি আছে এইটো তুমি দেখি ল'বা প্ৰথমতে কি হ'ব ইভেন বাৰ কি আছে দিয়া আছে কি লিখিবা কি হ'ব a = 4 d = -3 ঠিক আছে a = 4 d = -3 এইটো দিয়া আছে সো এইটো যেটো দিয়া আছে এতিয়া তোমালোকৰ কি হ'ব এই প্ৰথম পদটো কি হ'ব ফাৰ্স্ট টার্ম কি হ'ব এইটোই হ'ব যেটো a হয় প্ৰথম পদ বা কি হয় ফাৰ্স্ট টার্ম কি হয় a1 বুলি কয় বা a হয় ঠিক আছে এইটো কি হ'ব 4 হ'ব তাৰপিছত তোমালোকৰ সেকেন্ড টার্মটো কি হ'ব কি কৰিম আমি d টো এড কৰিম দ্বিতীয় পদ বা কি হয় সেকেন্ড টার্ম কি হয় আমি ইয়াৰ লগত a1 ৰ লগত d এইটো কি হয় a2 বুলি কোৱা হয় হয় নহয় এইটো কি কৰিম আমি a1 ৰ লগত কি কৰিম d এড কৰিম ঠিক আছে d টো এটা মাইনাস টার্ম আগতে ইয়াত মাইনাস আছে 4 প্লাস টো দিব লাগিব সো এইবিলাক বস্তু একদম কাৰেক্টলি কৰিবা সো এই প্লাস চিনটো দিবলৈ নাপাৰিবা তাৰ পিছতে তুমি মাইনাস টো দিব লাগিব d কি আছে -3 আছে এনেকে ঠিক আছে এইবিলাক ওয়ে তোমালোকে মিছ নকৰিবা 4 - 3 কিমান হ'ব 1 হ'ব তাৰপিছত কি হ'ব তোমালোকৰ তৃতীয় পদটো কি হ'ব থাৰ্ড টার্ম কি হয় a3 কি হয় তোমালোকৰ a2 + d হ'ব a3 কি হয় a2 + d 1 + d = -3 1 - 3 = -2 এইটো হ'ব ঠিক আছে গম পালা তোমালোকে সৰি এইটো a2 + d কৰিবা দেই এইটো অৰ বুলি মই কৰিছো এইটো ভুল নাই হোৱা a2 ৰ লগত d কৰিলেও হ'ব হয় নহয় কাৰণ তোমাৰ এই টার্মটো প্ৰতিটো টার্মে বাঢ়ি গৈছে বা তোমালোকে এইটো নকৰি পেলাই এটা ধৰণে কৰা a1 + 2 d কৰিব পাৰা কথাটো একেই চোৱা a2 ঠাইত কি হ'ব তোমালোকৰ a2 ঠাইত এইটো হয় নহয় এইটো মানে এইটো হয় নহয় এইটো মানে a1 + d হয় নহয় সো এইটো যদি তোমালোকে ইয়াত বহাই দিয়া a2 ঠাইত কি হ'ব a1 + d হ'ল আৰু এই d টো নিলে কি হ'ল d + d কি হ'ল 2d হ'ল a2 ঠাইত কি হ'ল a1 + d হ'ল a2 ঠাইত কি হ'ল a1 + d হ'ল আৰু এইটো d মিলি কি হ'ল a1 + d + d কি হ'ল a1 + 2d হ'ল মানে এনেকেও তোমালোকে কৰিব পাৰা অথনি মই এনেকে কৰাই আছিলো গোটেইবিলাক a1 ৰ ৰেসপেক্টত কৰাই আছো মানে a1 ৰ সাপেক্ষেই কৰাই আছো ঠিক আছে সো a1 কি হয় 4 হয় আৰু d টোৰ ঠাইত 2 * -3 হয় এনেকে কৰিব পাৰা সো এইটো এতে কৰিবা হ'ব 4 - 6 - 2 এনেকে কৰিলে হ'ব ঠিক আছে এইটো তোমালোকে a1 ৰ ৰেসপেক্টতে কৰিব পাৰা এতিয়া তোমালোকে a4 টো কি কৰিব পাৰা a4 টো তোমালোকে a3 + d বুলি কৰিব পাৰা কিন্তু মই তোমালোকক যেহেতু a1 ৰ ৰেসপেক্টত কৰিব শিকাইছো সো a1 + 3d এনেকে কৰিবা হ'ব এইটো কৰিলেও হ'ব মই দুইটা ধৰণে কৰি দিলো এইটো অৰ বুলি লিখি দিছো a3 টো কি হৈছিলে a3 টো কি পাইছিলা -2 পাইছিলা d টো যদি এড কৰা -3 হ'ব এইটো -5 হ'ব বা এইটো নকৰি তোমালোকে কি কৰিব পাৰা মই যেটো অথনি শিকাই আছো যে a1 ৰ ৰেসপেক্টত যদি কৰিব লাগে 4 + 3 * d কি হ'ব -3 হ'ব 4 কি হ'ব 3 * 3 -9 হ'ব ঠিক আছে এইটো কিমান হ'ব -5 হ'ব গতিকে কি হ'ল তোমালোকৰ a1 টার্মটো কি হ'ব 4 হ'ব এইটো টার্মটো কি হ'ব 1 হ'ব a3 টার্মটো কি হ'ব a3 টার্মটো -2 হ'ব আৰু a4 টার্মটো -5 হ'ব ঠিক আছে এইটো তোমালোকৰ কি হ'ব 1 হ'ব -2 হ'ব সো প্ৰথমটো 4 হ'ব ঠিক আছে ফার্স্ট টার্মটো কি হ'ব 4 হ'ব পিছৰ টার্মটো 1 হ'ব 3 কমি গ'ল নাই এইটো চোৱা d আছে d টো কি আছে মাইনাছত আছে এটা দেখিছানে মাইনাছত আছে মানে কিমান হ'ব এইটো মুখেৰে যদি কৰিব লাগে তোমালোকৰ বোলে এমসিকিউ দিয়া আছে কেনে কৰিবা 4 হ'ব মাইনাস থাকে মানে কি হ'ব তোমালোকে 3 কমি গৈছে 4 হ'ব তাৰপা 1 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব -2 হ'ব আকৌ -2 পৰা 3 যদি মাইনাস কৰা -5 হ'ব এইকেইটা হ'ব ঠিক আছে এইকেইটা তোমালোকে লিখিবা যে প্ৰথম চাৰিটা পদ বা ফার্স্ট 4 টার্ম এনেকে লিখিব পাৰা ইকুৱেল ঠিক আছে এইকেইটা হ'ব
এইটো এতিয়া বুজি পাইছা মোৰ মতে। আৰু এতিয়া এইটো ছেকেণ্ডটো কৰিব লাগে, ঠিক আছে? ছেকেণ্ডটো কৰিব লাগে। কি আছে এইটো গিভেন বুলি তোমালোকে লিখা আছে, দিয়া আছে লিখিবা। মই প্ৰথম প্ৰতিবাৰ লিখা আছো, বা এইটো কি আছে দিয়া আছে, এইটো যিটো দিয়া আছে এইটো লিখিবা, এইখিনি লিখিবা দিয়া আছে। তাৰপৰা লিখাৰ পিছত কি হ'ব তোমালোকৰ প্ৰথম পদ কি হ'ব? প্ৰথম পদটো কি হ'ব বা এইটো কি হ'ব? ফাৰ্ষ্ট টাৰ্ম। ফাৰ্ষ্ট টাৰ্মটো কি হ'ব? A1 হয়। A1টোক আমি কি বুলি কওঁ? A বুলিয়ে কওঁ। প্ৰথম পদটো এইটো বুলি কওঁ, কি হ'ব? -1 হ'ব। দ্বিতীয় পদ কি হয়? ছেকেণ্ড টাৰ্ম হয়। এইটো কি বুলি কওঁ? A2 বুলি কওঁ। এইটোতো আমি কি কৰোঁ? A1ৰ লগত D এড কৰোঁ। A1টো কি হয়? -1 হয়, আৰু D টো যদি এড কৰা কি হয়? হাফ হয়, -হাফ হয়, ঠিক আছে? তো এনেকৈ তোমালোকৰ কি হ'ব? তৃতীয় পদটো কি হ'ব? তৃতীয় পদটো কি হ'ব? থাৰ্ড টাৰ্ম বুলি কয়। আৰু এইটো আমাৰ কি হয়? যিটো তোমালোকৰ A1 হয় তাৰ লগত কি কৰা? টুৱাইচ D এড কৰা, ঠিক আছে? দুটা D এড কৰা। A1টো কি হয়? তোমালোকৰ -1 হয়, আৰু D টো তোমালোকৰ কি আছিলে? দিয়া আছিলে হাফ আছিলে। চ' -1 এইটো যদি কেঞ্চেল কৰা কিমান হ'ব? 2 কেঞ্চেল কৰিলে 1 হ'ব, +1 হ'ব, ভেলু 0 হ'ব। তেনেকৈ তোমালোকৰ কি হ'ব? চতুৰ্থ পদটো কি হ'ব? ফ'ৰ্থ টাৰ্মটো কি হয়? এইটো কি হয় কোৱা? A1 প্লাছ কি লিখিম আমি? চোৱা কি লিখিম? এইটো A1 প্লাছ কি লিখিম? হেল্ল', A1 প্লাছ কি লিখিম? 3D হ'ব ন? তোমালোকে এইকেইটা নাপাহৰিবা। প্ৰথমটো A1 হয়, এইটোকে A1 বুলি কয়, ঠিক আছে? এইটো A1কে A কয়, বা A1 কয়। ছেকেণ্ডটো তুমি A1ৰ লগত এটা ডিফাৰেঞ্চ হৈছে। থাৰ্ডটো দুটা ডিফাৰেঞ্চ হৈছে A1ৰ লগত, কাৰণ এটা হৈ পেলাই দুটা হ'ল। আৰু ফ'ৰ্থটো তোমালোকৰ তিনিটা ডিফাৰেঞ্চ হৈছে। সেইকাৰণে কি হ'ব? A1 প্লাছ কি হ'ব? 3 ইনটু D কি হয়? A1 ৰ'বা, A1টো পুট কৰি দিওঁ ৰ'বা, এইটো পুট কৰিয়ে দিওঁ। A1 কি হয়? -1 হয়, আৰু 3 ইনটু 1/2 কিমান হ'ব? -1 প্লাছ 3/2। এতিয়া এলচিএম কি হ'ব? 2 হ'ব। 2 হোৱাৰ লগে লগে এইটো কিমান হ'ব? -2 হ'ব, আৰু এইটো কিমান হ'ব? 3 হ'ব। কিমান থাকিলেগে? হাফ থাকিলে, হাফ। চ' এইটো তোমালোকৰ কিমান হ'ব? -1 -হাফ 0 আৰু হাফ। এইটো তোমালোকে যদি মুখত কৰিবলগীয়া হয় একদম, ঠিক আছে? প্ৰথম পদটো গম পালে -হাফ -1 হ'ল। এতিয়া তোমালোকৰ কি হ'ল? এইটো তোমালোকে লিখিবা আকৌ দেই। এতেকে প্ৰথম কি হয়? পদ 4টা। দ্য ফাৰ্ষ্ট 4 টাৰ্ম উইল বি দিব পাৰা, বা আৰ দিব পাৰা। চ' এইটো চোৱা, প্ৰথম যদি তোমালোকে মুখত কৰিব লাগে হ'ল, বহুত অপশ্যন দিয়া আছে বোলে। তোমালোকৰ এইটো এনেকৈ নিদি পেলাই বোলে এইটো এটা অপশ্যন দিয়া আছে, মই বেলেগ এটা পিছত দিব পাৰোঁ। এইটো এটা অপশ্যন, এইটো কাৰেক্ট হয়। অপশ্যন এইটো বোলে অপশ্যন এ, ঠিক আছে? ছাপ'জ অপশ্যন এইটো হয়। অপশ্যন বি বোলে দিয়া আছিলে, ছাপ'জ দেই, এইটো তোমালোকৰ কিতাপত নাই, এনে ছাপ'জ ধৰি লওঁ এইটো ভুল হ'ব। অপশ্যন বিটো মই কি ধৰিছোঁ? -1 দিয়া আছিলে, -3/2 দিয়া আছে, -2 দিয়া আছে, -5/2 দিয়া আছে। এইটো তোমালোকৰ কেতিয়া হ'ব গম পোৱা নে? এই ভুলটো কেতিয়া হ'ব গম পোৱা নে? তোমালোকে এইটো ঠাইত যদি এইটো হাফটো যদি মাইনাছ কৰি দিয়া প্লাছৰ ঠাইত, ঠিক আছে? -1 কৰিলা, আকৌ -1 বা -হাফ কৰিলা। 1 আছিলে, -1 আছিলে, এইটো -1.5 হ'ল, -2 হ'ল, আৰু আধা কৰিলা, আৰু আধা নিলা, -5/2 হ'ল। কিন্তু এইটোতো ডিটো ডিফাৰেঞ্চ মানে কি? আধা হৈছে, আধা আছে। 1.2 আছে, 1/2 আছে, ঠিক আছে? 1/2টো কি আছে? প্লাছত আছে, পজিটিভত আছে। মানে কি হ'ব? তোমালোকে যিটো প্ৰথমতে পাইছিলা, এইটো A1 যে পাইছিলা, তলত চোৱা, ওপৰত কাৰণ মাৰিছোঁ, A1 যে পাইছিলা তাতকে আৰু হাফ বাঢ়ি যাব। -1ৰ লগত হাফ বাঢ়িলে কিমান হ'ব? -1 আছিলে। এইডাল তোমালোকে যদি হেৰি চোৱা, নাম্বাৰ লাইন চোৱা, মুখত কৰিবলগীয়া যদি হয়, মই সেইকাৰণে কৈ আছোঁ। এই নাম্বাৰ লাইনডাল চোৱা, ওপৰত ৰাখিছোঁ, এইটো কিমান হয়? এইটো চোৱা, এনেকৈ আছে। মই এইটো কি হ'ল? 0 দিলোঁ, এইটো হাফ দিলোঁ, এইটো 1 দিলোঁ, 3/2 দিলোঁ, হা। এইটো মই 1ত বনাওঁতে মই এইটো কি কৰিছোঁ? মাইনাছ আপৰ মূৰ মাৰি দিছোঁ, -1 -3/2 -2, এইটো এনেকৈ দিছোঁ। চ' তোমালোকৰ কি হ'ব? -1 আছে প্ৰথমতে, এইটো -1 আছে। -1তকৈ কি ডাঙৰ? -1ৰ যদি হাফ এটা এড কৰা, এইটো কি হ'ব? -হাফ হ'ব। এইকেইটা হাফ দেই, এটা ডিষ্টেঞ্চ হয়, হাফৰ ডিষ্টেঞ্চ হয়, ইউনিটটো হাফৰ ইউনিট, ঠিক আছে? 1 নহয়। -হাফৰ লগত আকৌ যদি হাফ এটা যোগ কৰা কি হ'ব? -হাফ +হাফ মিলি পেলাই 0 হৈ যাব। 0ৰ লগত যদি আকৌ এটা হাফ যোগ কৰা কি হ'ব? হাফ হ'ব, ঠিক আছে? চ' এতিয়া এইটো বস্তু সেইকাৰণে চাবা যে তোমালোকৰ এই ডিটো পজিটিভ দিছে নে নিগেটিভ দিছে। পজিটিভ নে নিগেটিভ এইকেইটা বস্তু ভালকৈ চেক কৰিবা, এই ডি বস্তু, ঠিক আছে? পজিটিভ হ'লে সোঁফালে যাব, মানে বাঢ়ি যাব। মুখত যদি উলিয়াব লাগে, তোমালোকৰ বহুত অপশ্যন দি আছে, তোমালোকে কাষত এনেকৈ কৰি সময় নষ্ট কৰাতকৈ যদি এনেকৈ কয় যে তোমালোকৰ অপশ্যনটো দি দিছে যে ফাৰ্ষ্ট টাৰ্ম ইজ -1 এণ্ড দ্য কমন ডিফাৰেঞ্চ, বা কি হয়? সাধাৰণ অন্তৰ, প্ৰথম পদটো -1 আৰু সাধাৰণ অন্তৰ হাফ বা আধা। ত' তেতিয়াহ'লে তোমালোকে
সমান্তৰাল প্ৰগতিটো হ'ব এনেকৈ দি পেলাই বোলে 4টা অপশ্যন দি দিলে, তেতিয়া তোমালোকে কোনটো কৰিবা মুখত কৰিব হ'লে এইটোতো -1 হ'ব। চ' এইটো চাই পেলাই তোমালোকে কেঞ্চেল কৰিব নালাগে, ইয়াতো এইটো অপশ্যনটো -1 আছে, এইটো প্ৰথম অপশ্যনটো তোমাৰ -1 দিয়ে থাকিব, সেইটো তোমালোকৰ একো নহয়। সেইটো অপশ্যন চাই তোমালোকে শুদ্ধ চিন দিব নোৱাৰা, কাৰণ বাকী অপশ্যন কেইটাতে খেলটো খেলিব মানে, গম পাইছা? চ' যিহেতু পজিটিভ আছে, চ' তোমালোকৰ বাঢ়ি বাঢ়ি গৈ থাকিব, -1তকৈ মাইনাছ হাফটো ডাঙৰ, -1তকৈ 0 ডাঙৰ, 0তকৈ হাফ ডাঙৰ, মানে মাইনাছৰ উল্টা হয় বস্তুটো ন, কাৰণ -1 হোৱা মানে বেছি ধাৰ থকা, -হাফ মানে কম ধাৰ থকা, এনেকৈ বাঢ়ি বাঢ়ি গৈ আছে। চ' সেইটো কাৰণে তোমালোকৰ কি হ'ব, এইটো এনেকৈ হ'ব তোমালোকৰ কি হয়, যিটো -হাফ তোমালোকৰ ধৰি লোৱা প্লাছৰ ফালে যাব, সংখ্যাৰ ফালে কি আছে বাওঁফালৰ পৰা সোঁফালে যাব প্লাছ হোৱাৰ কাৰণে, আৰু যদি ডিটো মাইনাছ থাকিলে যিটো ভেলু হয় সেইটো বাওঁফালে গ'ল, মানে তোমালোকৰ যিটো নাম্বাৰ লাইন বা সংখ্যা ৰেখা হয় তাত বাওঁফালে গ'ল। এতিয়া যিহেতু এইটো তোমালোকৰ ডি পজিটিভ আছে, ত' তোমালোকৰ ভেলুটো সোঁফালে গৈছে। তোমালোকে যদি চোৱা -1, -হাফ, 0, হাফ, হাফৰ পিছত কি হ'ব 1 হ'ব, 3/2 হ'ব। চ' এইটো কি হ'ব পজিটিভ সোঁফালে গৈ থাকিব, ঠিক আছে।